নমস্কাৰ ফ্ৰেণ্ডসকল, স্বাগতম জনাইছোঁ মই আৰ্টেক আছাম 09 চেনেললৈ। আছাম পুলিচৰ ফালৰ পৰা মুঠকৈ 32টা চাকৰি পদ মুকলি কৰিছে। ইয়াতে প্ৰায় 5,734টাতকৈ অধিক চাকৰি পদ মুকলি কৰা হৈছে। ইয়াতে SI কনষ্টেবল, হেড কনষ্টেবল এইবোৰ পদ মুকলি কৰিছে। ইয়াতে আপুনি যদি এপ্লাই কৰিব খোজে, যদি আপোনাৰ বয়স 18 বছৰ প্লাছ হৈছে, তো আপুনি এপ্লাইসমূহ কেনে কৰিব সম্পূৰ্ণ প্ৰচেছ ভিডিঅ'ত গম পাই যাব। ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাওক। বলক ভিডিঅ'খন আগবাঢ়ো। প্ৰথমে আপোনালোকে এইখন পেজলৈ আহি যাব। এই পেজখনৰ লিংক মই ডিছক্ৰিপশ্যনত দি থৈছোঁ, তাৰ পৰা আপুনি ইয়াত চাব পাৰিব। ইয়াত দেখুৱাইছে আপোনাৰ সম্পূৰ্ণ ডিটেইলছসমূহ ইয়াতে পাই যাব। ইয়াত দেখুৱাইছে ডিপাৰ্টমেণ্ট, নেম অফ পষ্ট হৈছে ইয়াতে কনষ্টেবল গ্ৰেড 3, 733টা পদ মুকলি কৰা হৈছে গ্ৰেড 3ত। ইয়াতে কোক, বাৰ্বাৰ, ৱাটাৰ কেৰিয়াৰ এইবোৰ পদ মুকলি কৰা হৈছে, আপুনি ইয়াত চাব পাৰিছে। তাৰপিছত আপুনি দেখুৱাইছে আছাম পুলিচত কনষ্টেবল UB 1052টা পদ মুকলি কৰা হৈছিল, এবিত 663টা পদ মুকলি কৰা হৈছে। ইয়াতে আপুনি পষ্ট নেমসমূহ পাই যাব, কিমানটা পষ্টত কিমানটা ভেকেঞ্চি মুকলি কৰা হৈছে। ফৰেষ্ট ডিপাৰ্টমেণ্টত ইয়াত দেখুৱাইছে 504টা পদ মুকলি কৰা হৈছে ফৰেষ্ট ডিপাৰ্টমেণ্টত। ইয়াতে যদি আপুনি বয়স লাগে চাইছে, ইয়াতে কৈছে কনষ্টেবল যদি UB আৰু AB হয়, ইয়াতে আপোনাৰ বয়স লাগিব 18ৰ পৰা 26 বছৰ, আৰু ড্ৰাইভাৰ কনষ্টেবল, হেড কনষ্টেবল এইবোৰত আপোনালোকৰ বয়স লাগিব 18ৰ পৰা 25 বছৰ। এইকেইটা আপুনি ইয়াত চাব পাৰিছে। লগতে চিলেকশ্যন পাব আপোনালোকে OBC, MOBC কাৰণে 3 বছৰ, আৰু SC, ST, PSTHৰ কাৰণে 5 বছৰকৈ আপোনালোকে চিলেকশ্যন পাব, ইয়াত দেখা পাইছে। লগতে আপোনালোকৰ যি এলিজিবিলিটি ক্ৰাইটেৰিয়া, এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাই দেখা পাইছে, ইয়াতে কনষ্টেবল কাৰণে আপোনাৰ মেট্ৰিক পাছ, হাই ছেকেণ্ডেৰী পাছ কৰিব লাগিব, আৰু কনষ্টেবল ABৰ কাৰণে মেট্ৰিক পাছ কৰিলে আপুনি এপ্লাইসমূহ কৰিব পাৰিব। বাকী আপুনি এপ্লাইসমূহ কেনে কৰিব, এপ্লাই কৰাৰ কাৰণে আপুনি এইখন পেজত স্ক্ৰল ডাউন কৰি তলত আহি যাব। ইয়াতে আপুনি লিংকসমূহ পাই যাব, দেখা পাইছে। তাৰ আগতে আপুনি চাই লওক কি ডকুমেণ্ট লাগিব, দেখা পাইছে। পাছপোৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, চিগনেচাৰ এজ প্ৰুফ, কাষ্ট চাৰ্টিফিকেট, এমপ্লয়মেণ্ট এক্সপেৰিয়েঞ্চ, আপুনি কাৰ্ড এখন লাগিব, মাৰ্কশ্বিট লাগিব মেট্ৰিক পাছৰ। ইয়াত দেখা পাইছে কিমানখিনি কেবি লাগিব, ইয়াত দিয়া আছে, তো আপুনি চাব পাৰিছে। লাষ্ট ডেটটো হ'ব আপোনালোকৰ 8 ফেব্ৰুৱাৰী, কিন্তু আপুনি এপ্লাইসমূহ কৰিব পাৰিব, দেখুৱাইছে লাষ্ট ডেট ছাবমিশ্যন। তো অনলাইন কাৰণে আপুনি ইয়াতে ক্লিক হিয়াৰ অপশ্যন পাব, অনলাইন এপ্লিকেশ্যন ফৰ্ম, ইয়াতে ক্লিক কৰি আপোনালোকে এপ্লাইসমূহ কৰিব পাৰিব। অন্যথা মই লিংকসমূহ ডিছক্ৰিপশ্যন দি থৈছোঁ, তাৰ পৰা আপুনি এপ্লাইসমূহ কৰিব পাৰিব, কোনো ধৰণৰ অসুবিধা নহয়। যদি কিবা অসুবিধা কমেণ্টত জনাব, আৰু মোৰ চেনেলটো নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থাকিব। লগ পাব ভিডিঅ'ত। ধন্যবাদ।